আমার ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে টেন্সৰ চেপ্টাৰটো লৈ মই মনিৰুদ্দিন তোমালোকৰ মাজত উপস্থিত হৈছোঁ। যোৱা পিৰিয়ডত মই পাৰ্চন আৰু নাম্বাৰৰ ওপৰত আলোচনা পাতিছিলোঁ। তোমালোকে যিকেইজনে মোৰ ইউটিউব চেনেলটো দেখিছা নিশ্চয় উপকৃত হৈছা আৰু এই ক্লাছত মই তোমালোকৰ কাৰণে টেন্সৰ ওপৰত আলোচনা পাতিম। আমি সকলোৱে জানো যে টেন্স মূলতঃ তিনি প্ৰকাৰৰ, যে প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ। এতিয়া প্ৰেজেণ্ট, পাষ্ট আৰু ফিউচাৰ এই তিনিটা টেন্সক আকৌ চাৰিটাকৈ ভাগত বিভক্ত কৰিছে। টোটাল টেন্স হয় 12টা। এতিয়া 12টা টেন্সৰ ভিতৰত মই এটা এটাকৈ তোমালোকৰ লগত নিয়ম সহকাৰে আলোচনা পাতিম, ফৰ্মেশ্যন সহকাৰে আলোচনা পাতিম। আশা কৰিছোঁ যে তোমালোকে এই ক্ষেত্ৰত খুব উপকৃত হ'বা আৰু ভিডিঅ'বিলাক মোৰ প্ৰত্যেকটো আপলোড কৰা ভিডিঅ'বিলাক তোমালোকে পাবলৈ ছাবস্ক্ৰাইব কৰিবা মোৰ চেনেলটো। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্স নাইবা চিম্পল প্ৰেজেণ্টৰ ওপৰত মই আলোচনা পাতিম। প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট বুলি কোৱা হয়। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কি সূত্ৰ হ'ল যে বৰ্তমান সাধাৰণভাৱে কোনো এটা কাম কৰা বা হোৱা যদি বুজায় তেনেহ'লে বাক্যবিলাক হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। এতিয়া কৰা আৰু হোৱাৰ মাজত পাৰ্থক্য আছে। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মুলা আছে, আমি জানো যে ফৰ্মেশ্যন নোহোৱাকৈ আমি বাক্যবিলাক বনাব নোৱাৰোঁ। তো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ফৰ্মেশ্যন হ'ল প্ৰথমে আহিব ছাবজেক্ট, ছাবজেক্টৰ পিছত আহিব কি মেইন ভাৰ্ব, মেইন ভাৰ্ব। এতিয়া মেইন ভাৰ্বৰ পিছত আদাৰ্ছ, এই কথাখিনি আহিব যে প্ৰেজেণ্ট ইনডিফিনিট ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ আদাৰ্ছ। এতিয়া ছাবজেক্টটো লোৱাৰ পিছত আমি যেতিয়া মেইন ভাৰ্ব ল'ম, তাৰপিছত মেইন ভাৰ্বৰ লগত সংগতি ৰাখি, অৰ্থৰ লগত মিল ৰাখি যেতিয়া আমি অন্যান্য ল'ম, তেতিয়া আমি বাক্যটো বুজি পাম যে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য হৈছে। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ আন এটা ফৰ্মুলা এনেকুৱা ধৰণৰো হয় যে ছাবজেক্ট প্লাছ এম বা ইজ বা আৰ প্লাছ আদাৰ্ছ। এই কথাখিনি যেতিয়া লিখিম, তেতিয়া ছাবজেক্টৰ পিছত আমি যেতিয়া এম বা ইজ বা আৰ আনিম, তেতিয়া লগে লগে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰে হয়, কিন্তু এইটো হোৱা অৰ্থত হয়। আৰু এই ওপৰৰ ফৰ্মেশ্যন যিটো, এইটো হ'ল কৰা অৰ্থত, যে বাক্যটোত যেতিয়া কোনো এটা কাৰ্য সম্পন্ন হোৱা বুজাব তেতিয়া মেইন মানে ভাৰ্বৰ কথা আহিব, আৰু এম ইজ আৰ যেতিয়া আহিব তেতিয়া বি ভাৰ্বৰ কথা আহিব, সেইটো হোৱা অৰ্থ প্ৰকাশ কৰে। এতিয়া বাক্যবিলাকত আমি সকলোৱে জানো যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ বাক্য যেতিয়া পৰীক্ষাত আহিব যে তুমি এইটো ৰিৰাইট দ্য ফলোইং চেণ্টেন্সেছ ইউজিং দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব গিভেন ইন ব্ৰেকেটছ, এনেকুৱা প্ৰশ্ন এটা দিয়া থাকিল আৰু প্ৰশ্নত কিছুমান বাক্য দিয়া আছে। এতিয়া সেই বাক্যটো আমি 12টা টেন্সৰ ভিতৰত কোন টেন্সত ব্যৱহাৰ কৰিম সেই কথাটো আমাৰ খুব ধুনীয়াকৈ জানিব লাগিব। আৰু সেই কথাবিলাক জানিবলৈ হ'লে আমি এডভাৰ্ব অফ ডিউৰেশ্যন, ক্ৰিয়াৰ যিটো সময়, সেই সময়খিনি বেলেগ টেন্সৰ কাৰণে বেলেগ ক্ৰিয়াৰ সময় উল্লেখ থাকে, আৰু প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰণে ঠিক তেনেকুৱা এডভাৰ্ব অফ ডিউৰেশ্যন কিছুমান থাকে যে অলৱেজ থাকিব বাক্যবিলাকত। অলৱেজ, ইউজুৱেলি, জেনেৰেলি থাকিব, জেনেৰেলি, ডেইলি, ডেইলি, ৰেগুলাৰলি, ইচ মৰ্ণিং, ডট ডট ডট, তাৰপিছত আহিব এভৰিডে, এভৰিডে, অফেন, তাৰপিছত আহিব ওৱান্স, টুৱাইচ, নেভাৰ আদি। এনেকুৱা ধৰণৰ শব্দবিলাক যদি বাক্যবিলাকত থাকে তেনেহ'লে সেই বাক্যবিলাক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত মাৰিম, কাৰণ এইটো হ'ল অলৱেজ, এইটো হ'ল সদায়, সদায় মানে এইটো মানে দৈনন্দিন সাধাৰণভাৱে হৈ থকা কাৰ্যবিলাক, সেইকাৰণে এইটো হ'ল প্ৰেজেণ্ট ইনডিফিনিট টেন্স। এই এডভাৰ্ব অফ ডিউৰেশ্যনবিলাক যদি থাকে কোনো এটা বাক্যত, তেনেহ'লে আমি 12টা টেন্সৰ ভিতৰত প্ৰেজেণ্ট ইনডিফিনিট টেন্সক চিলেকশ্যন কৰিম। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সক যেতিয়া চিলেকশ্যন কৰিম, প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা ৰুল হ'ল যে বাক্যৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয়
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেন্তে বাক্যটোৰ যিটো মেইন ভাৰ্ব থাকিব মেইন ভাৰ্বৰ লগত আমি এছ বা ই এছ বা আই ই এছ যোগ কৰিব লাগিব। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত বাক্যৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ যেতিয়া হ'ব ছিংগুলাৰ নাম্বাৰ যেতিয়া হ'ব তেতিয়া বাক্যত থকা মেইন ভাৰ্বৰ লগত এছ বা ই এছ বা আই এছ এই তিনিটাৰ এটা আমি যোগ কৰিব লাগিব। এই কথাটো আমি খুব প্ৰপাৰলি জানিব লাগিব কি যে এছ বা ই এছ বা আই এছ আমি কেতিয়া ক'ত কোনটো ভাৰ্বৰ লগত যোগ কৰিম এই কথাটো আমি যেতিয়া জানিবলৈ যাম তেতিয়া লগে লগে আমাৰ কিছুমান কথা আহে যে ভাৰ্বৰ লাষ্ট আখৰটো যদি অ' হয় তেনেহ'লে আমি তাতে ই এছ যোগ কৰিব লাগে। ভাৰ্বৰ লাষ্ট আখৰটো যদি এছ এইচ হয় তেনেহ'লে আমি তাৰ লগত ই এছ যোগ কৰিব লাগে। ভাৰ্বৰ লাষ্ট আখৰটো যদি চি এইচ হয় যেনেকুৱাকৈ চি এইচ তেনেহ'লে তাৰ লগত আমি ই এছ যোগ কৰিব লাগে। ভাৰ্বৰ লাষ্ট আখৰটো যদি ৱাই হয় ৱাইৰ আগৰ আখৰটো যদি কনচনেণ্ট হয় তেনেহ'লে ৱাইটো উঠাই দি আমি আই এছ যোগ কৰিব লাগিব। এনেকুৱাকৈ ৱাইটো উঠাই দি আমি আই এছ যোগ কৰিম। এতিয়া ভাৰ্বৰ লাষ্ট আখৰটো যদি কনচনেণ্ট হয় তেনেহ'লে ইয়াৰ লগত আমি খালি এছ যোগ কৰিম। এনেকুৱাকৈ আমি বাক্যত থকা মেইন ভাৰ্বৰ লগত এছ বা ই এছ বা আই এছ যোগ কৰিব লাগে যদি বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে আৰু বাক্যৰ ছাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকে। তোমালোকে খুব ধুনীয়াকৈ এই কথাটো মনত ৰাখিবা। এতিয়া মই এটা দুটা এক্সাম্পল তোমালোকৰ কাৰণে দি আছোঁ যাতে তোমালোকৰ বুজাত আৰু সহজ হয়। এতিয়া চাবা এক্সাম্পল she usually go for a walk এই বাক্যটো যেতিয়া দিয়া হৈছে তোমালোকে লক্ষ্য কৰিবা কি যে বাক্যটো আছে কোন টেন্সত সেই কথাটো আমি কেনেকৈ ধৰিম যে এডভাৰ্ব অফ ডিউৰেশ্যন চাব লাগিব। মই ইয়াৰ আগত এটা লিষ্ট দিছোঁ লিষ্টত তাৰমানে দিয়া আছে যে অলৱেজ ইউজুৱেলি জেনেৰেলি ইটছ এনেকুৱা ধৰণৰ শব্দবিলাকৰ ভিতৰত ইয়াতে ইউজুৱেলি শব্দটো আছে। তেনেহ'লে দেখা গ'ল যে এই বাক্যটো যদি পৰীক্ষাত আহে HSLC এক্সামিনেশ্যন নাইবা মেট্ৰিক পৰীক্ষাত যদি আহে বা 9 বা 10ৰ হাফ ইয়াৰলি বা এনুৱেল পৰীক্ষাত এই প্ৰশ্নটো অহাৰ লগে লগে তুমি চিলেকশ্যন কৰিব লাগিব যে এইটো 12টা টেন্সৰ ভিতৰত কোনো টেন্সত নাযায় কেৱল মাত্ৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যাব যিহেতু এই বাক্যটো এডভাৰ্ব অফ ডিউৰেশ্যন আছে ইউজুৱেলি। এতিয়া ইউজুৱেলি যেতিয়া আছে তেতিয়া আমি সমাধান কৰিম বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ ছিগনেল বহন কৰিছে কিন্তু বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কমপ্লিট নাই। এতিয়া আমি সেইটো শুদ্ধ কৰিব লাগিব। এতিয়া শুদ্ধ কৰাৰ সময়ত প্ৰথমে আমাৰ আহিব কি ছাবজেক্টৰ পিছত এডভাৰ্ব অফ ডিউৰেশ্যন আছে এডভাৰ্ব অফ ডিউৰেশ্যন আনিলোঁ আনাৰ পিছত কি কৰিব যে মেইন ভাৰ্ব লাগে। এতিয়া মেইন ভাৰ্বটো আছে কি গো বাক্যটো আছে প্ৰেজেণ্ট ইনডিফিনিট আৰু বাক্যৰ ছাবজেক্টটো আছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ। এতিয়া বাক্যৰ থকা যিটো মেইন ভাৰ্বৰ লাষ্ট আখৰ আছে অ' তেনেহ'লে আমি চৰ্তমতে ই এছ যোগ কৰিম যে ছাবজেক্ট প্লাছ মেইন ভাৰ্ব প্লাছ এতিয়া আদাৰ্ছ আহিব আদাৰ্ছ মানে অন্যান্য। এতিয়া বুজি পালানে? দ্বিতীয় উদাহৰণটো মই দি আছোঁ যে উই always play in the evening. We always play in the evening. এই বাক্যটো কোন টেন্সত আছে এইটো আছে প্ৰেজেণ্ট ইনডিফিনিট টেন্স অলৱেজ। এতিয়া অলৱেজ থকাৰ কাৰণে বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত যদি আছে তেনেহ'লে আমি সমাধান কৰোঁ যে ছাবজেক্ট আহিল ছাবজেক্টৰ পিছত অলৱেজ তাৰপিছত মেইন ভাৰ্বটো আছে প্লে। এতিয়া বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট আৰু বাক্যৰ ছাবজেক্টটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নাই এইটো আছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ। সেইকাৰণে বাক্যত থকা যিটো মেইন ভাৰ্ব আছে মেইন ভাৰ্বৰ লগত এছ ই এছ বা আই এছ তিনিটাৰ এটাও যোগ নহয় কাৰণ আমাৰ চৰ্ত আছিল কি বাক্যত থকা মেইন ভাৰ্বৰ লগত এছ ই এছ বা আই এছ কেতিয়া যোগ কৰিব লাগে। আমি তেতিয়া উত্তৰটো জানিম যে যেতিয়া বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত থাকে 1 নম্বৰ চৰ্ত। 2 নম্বৰ চৰ্তটো হ'ল বাক্যৰ ছাবজেক্টটো
থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ থাকিব লাগিব তেতিয়াহে বাক্যত থকা মেইন ভাৰ্বৰ লগত এছ বা ইএছ বা আই এছ আমি যোগ কৰিব পাৰোঁ এতিয়া এই বাক্যটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে 1 নম্বৰ শৰ্ত মিলিছে 2 নম্বৰ শৰ্তটো আছিল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ইয়াত আছে ফাৰ্ষ্ট পাৰ্চন প্লুৰেল নাম্বাৰ তেনেহ'লে বাক্যত থকা মেইন ভাৰ্বৰ লগত এছ ইএছ আই এছ একোই যোগ নহয় যেনেকুৱা আছে ঠিক তেনেকুৱাই থাকিব এতিয়া আশা কৰিছোঁ তোমালোকে খুব ধুনীয়াকৈ বুজি পাইছা এই কথাটো আৰু মই পৰৱৰ্তী ভিডিঅ'লৈ তোমালোকৰ মাজত উপস্থিত হ'ম দ্বিতীয় ৰোলটো লৈ যেহেতু মানে সময়টো বহুত বাঢ়ি গৈ আছে তাৰমানে ইমান ডাঙৰ ভিডিঅ' এটা আপলোড কৰাৰ কাৰণে খুব দিগদাৰো হয় তোমালোকে চোৱাৰ কাৰণেও অসুবিধা হয় এটা এটাকৈ ৰোল সৰু সৰু কৰি দি তোমালোকক খুব সহজভাৱে বুজাই দিয়াৰ কাৰণে মই চেষ্টা কৰিম আশা ৰাখিছোঁ তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু নতুন নতুন ভিডিঅ'বিলাক চাবলৈ তোমালোকে নাপাহৰিবা ধন্যবাদ